জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 30 জুলাই 2024 বাৰ পৰিছে মঙ্গলবাৰ, তিথি পৰিছে শাওন মাহৰ কৃষ্ণ দশমী তিথি। আজিৰ দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃষ ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব পতি হিতা যোগ। এতিয়া আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষ ৰাশি। মেষৰ কাৰণে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ঠিক নহয়। যিকোনো বহুত ডাঙৰ আকাৰত পইচা পাতি নিবেশ কৰাটো আপোনালোকৰ কাৰণে ঠিক নহব। বাকীবিলাক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখা গৈছে, কিন্তু মনটো আপোনালোকৰ বহুত অস্থিৰ যেন দেখা গৈছে। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে যিকোনো শুভ কামৰ কাৰণে যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকে দৈনন্দিন জীৱনত উন্নতি কৰিব, দীৰ্ঘদিন ধৰি আপোনালোকে বেনিফিট ল'ব, তেনেকুৱা প্ৰত্যেকটো কাম পেণ্ডিং থৈ দিয়া কাম আপোনালোকে ৰানিঙত নিম বুলি ভাবিছে, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে মানসিক চিন্তা, ক্লেশ, খৰচ বৃদ্ধি আদি বনি থাকিব। মানসিক অশান্তি আৰু এনেকুৱা কিছুমান সৰু সুৰা চিন্তা যিবিলাকৰ পৰা আপোনালোকৰ মানসিকতাটো অলপমান দুৰ্বল হৈ যাব পাৰে, বা আপোনালোকৰ যিটো ফোকাছটো আপোনালোকৰ ভাঙিব পাৰে। গতিকে সেইবিলাকৰ পৰা বাচিবলৈ আপোনালোকে নিজৰ মনটোত যিমান পাৰে অংকুশ লগাবলৈ চেষ্টা কৰিব লাগিব, আৰু যিকোনো যাত্ৰাত আপোনালোকে নোযোৱাটো শুভ হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো ক্ষেত্ৰতে লাভালাভৰ যিবিলাক স্থিতি, ধনৰ ক্ষেত্ৰত পইচা ধৰক ফচি আছে, ওলাবলগীয়া আছে বা পাবলগীয়া আছে, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে শুভ। সামাজিক নিজৰ প্ৰতিচ্ছবিটোৰ কাৰণে কিবা এটা কৰা বা ইম্প্ৰুভ কৰা বা মানুহৰ আগত আপোনালোকে নিজকে দেখুওৱা, এই ধৰণৰ গোটেই বস্তুবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে সামাজিকভাৱে ভাল দেখা গৈছে। আৰু যিকোনো ডিল কৰা, যিকোনো এনেকুৱা কাম যিটো নেকি আপোনালোকৰ কাৰণে শুভ হ'ব পাৰে বা আপোনালোকৰ কাৰণে সুখদায়ক হ'ব পাৰে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো কাগজীয়া কামবিলাক নকৰিব, চাইন কৰা আদি এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব। বাকী সৰু সুৰা কামবিলাক আপোনালোকে কৰিব লাগিব, কৰিব পাৰিব। মাক দেউতাকৰ লগত আপোনালোকে যিকোনো মতভেদ আপোনালোকে সৃষ্টি নকৰিব, আৰু বন্ধুৰ কথা চকু মুদি আপোনালোকে বিশ্বাস নকৰাটো শুভ হ'ব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ। যিকোনো বস্তু পাৰচেজ কৰা, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব, উল্লাস উদ্দীপনা উৎসাহৰ বৃদ্ধি হ'ব, আপোনালোকৰ জীৱনলৈ সুখ নমাই আনিব, তেনেকুৱা প্ৰত্যেকটো বস্তুৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে মানসিক চিন্তা, বৈবাহিক মতভেদৰ সৃষ্টি বা যিকোনো ৰিলেশ্যনশ্বিপ বিলাকত আপোনালোকৰ যিকোনো মতভেদ হোৱা বা যিকোনো অকণমান মানসিকভাৱে আপোনালোকক দুৰ্বল কৰোৱা বা নিৰাশাজনক যিকোনো কথা হ'ব পাৰে, আৰু যাত্ৰা আদি আপোনালোকৰ কাৰণে একদম অশুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে এনেকুৱা প্ৰত্যেকটো কাম যিটোত নেকি সন্ধি জড়িত হৈ আছে, যিটোত নেকি আপোনালোকৰ ডেইলি ইনকামটো জড়িত হৈ আছে, যিটোত নেকি আপোনালোকৰ ডেইলি ৰুটিনৰ লগত সম্পৰ্কিত কিবা নহয় কিবা বস্তু জড়িত হৈ আছে, তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। বৈবাহিক মীমাংসাও আপোনালোকে আছে যদি নিশ্চয় কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে কিন্তু মানসিক চিন্তা, উগ্ৰতা, ব্যগ্ৰতা দেখা গৈছে। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ শুভ নহয়। হাজবেণ্ড ৱাইফৰ মাজত মতভেদ হ'ব পাৰে, আৰু বহুত ডাঙৰ ডিচিশ্যন বিলাক আপোনালোকে নোলোৱাটো ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত, প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত, আৰু লগতে সন্তানৰ ক্ষেত্ৰত, সন্তানৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, আৰু আপোনাৰ যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত থকা কামৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে যিকোনো কাগজীয়া কাম কৰা, যিকোনো বহুত ডাঙৰ নতুন ডিচিশ্যন লোৱা, নতুন পদক্ষেপ লোৱা, যিকোনো নতুন শুভ আৰম্ভণি কৰা, তেনেকুৱা প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ কাৰণে অশুভ দেখা গৈছে। বন্ধুৰ কথা চকু মুদি বিশ্বাস নকৰিব, আৰু লগতে বন্ধুক একেবাৰে ভিতৰুৱা কথাবিলাক নকব, তেতিয়া আপোনালোকৰ কাৰণে ক্ষতি হ'ব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে। যাত্ৰা আদি আপোনালোকৰ কাৰণে শুভ। বিশেষকৈ ছুটি ছুটি যাত্ৰাবিলাক আপোনালোকে কৰিব পাৰিব। যিসকলে যাতায়াতৰ দ্বাৰা ইনকাম কৰে বা আজীৱিকাটোত দৈনন্দিন যাত্ৰা কৰিবলগীয়া হয়, তেওঁলোকৰ কাৰণে শুভ। বিদ্যাৰ্থীৰ কাৰণে শুভ, খেলুৱৈৰ কাৰণে শুভ। তেনেকুৱা সকলোজন ব্যক্তি যিকেইজনে ধৰক নেকি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শাৰীৰিক বা মানসিক পৰাক্ৰম কৰে, তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে। বহুত ডাঙৰ ৰিস্ক আপোনালোকে নোলোৱাটো ভাল হ'ব। এতিয়া আহিব মহা উপায়ৰ বিষয়ে। মহা উপায়ত আপোনালোকে কি কৰিব?
মহা উপায়ত আপোনালোকে মচুৰ দালি ৰাতি তিয়াই থৈ তাত অকনমান চেনি মিক্স কৰি পিছদিনা ৰাতিপুৱা আপোনালোকে চৰাইক সেই মচুৰ দালি খুৱাব পাৰে আৰু যিকোনো হনুমান মন্দিৰত আপোনালোকে মিঠা পান দি আহিব পাৰে এগজি ঘিউৰ চাকিৰ লগত তেতিয়া আপোনালোকৰ দিনটোৰ অসুবিধাসমূহ যিসমূহ আপোনালোকৰ অমংগল বা কিবা অশুভ হ'ব লগা আছে সেইসমূহ একেবাৰে নাশ হৈ পৰিব ধন্যবাদ